লাগে ৰাজনীতিৰ যোগেদি ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ গতিকে ৰাইজে ভোট দিব তাৰপিছতে আমি চিন্তা কৰিম কি কৰোঁ আৰু এই সময়তো মই সাংসদ হৈ আছোঁ গতিকে আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ লোকসভাটো কৰিলোঁ যিমানটো ক্ষমতা সিমানটোৱে কাম আৰু যিহেতু হৈছে পোনপ্ৰথম আৰু আপোনাৰ কাজিৰঙা সমষ্টি হ'লেও কলিয়াবৰে হৈ আছে এটা সমষ্টি বাহিৰৰ পৰা সোমাইছে আমি এই সমষ্টিটো একে আছে ষ্ট্ৰাকচাৰ তাৰ যিটো জনগাঁথনি সেইটো ইফাল সিফাল হৈছে সীমা ইফাল সিফাল হৈছে কিন্তু কাজিৰঙা সমষ্টিৰ নামটো সলনি কৰিছে আৰু কংগ্ৰেছৰ হাতত আছিলে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই সকলো বিধায়ক ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ বিধায়ক আছে গতিকে ইমান চিন্তিত হোৱাৰ প্ৰশ্ন নাই ৰাইজে ভোট দিব ভোটৰ ৰাইজে ৰজা গতিকে ৰাইজৰ সিদ্ধান্তৰ ওপৰতে গোটেই ব্যৱস্থাটো আছে জানো কংগ্ৰেছটো ইতিমধ্যে নিশ্চিন্ন হৈছে আৰু আপোনালোকে যদি চাই যিবিলাক সমষ্টিত বিধায়কসকলে কাম কৰিছে তেখেতসকলে যিবিলাক কাম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ যিটো নীতি আছে সকলোকে স্পৰ্শ কৰিছে গতিকে প্ৰত্যাহ্বান নিশ্চিতভাৱে নাথাকিব আৰু সকলো দলতে কিছু নাই কিছু প্ৰত্যাহ্বানটো থাকেই সেইখিনি প্ৰত্যাহ্বান অতিক্ৰম কৰিবৰ কাৰণে ৰাইজ আছে ৰাইজে সিদ্ধান্ত প্ৰধানমন্ত্ৰী গতিকে আমি ইয়াত ভাৰতীয় জনতা পাৰ্টীত দল দ্বিতীয় ৰাষ্ট্ৰ প্ৰথমৰ ব্যক্তি আমি ব্যক্তি নিমিত্তহে এই নিৰ্বাচনটো প্ৰকৃততে এজন ৰাষ্ট্ৰনেতাৰ হৈ আমি ভোট দিব লাগিব ৰাষ্ট্ৰনেতা পুনৰবাৰ তৃতীয় ৰাষ্ট্ৰনেতাই নহয় তেওঁ বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো নেতৃত্ব সমগ্ৰ বিশ্বই মানি লৈছে আপোনালোকে দেখিছে এজন ব্যক্তিক ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে সকলোৱে মনস্থ কৰিছে গতিকে মই ভাবোঁ ইয়াতকৈ ভাল কথা থাকিব নোৱাৰে